নমস্কাৰ দেৱবাণী শিল্পী সমাজ এটি আমাৰ নতুন দল বেছি দিন হোৱা নাই দলটো খোলাৰ তাতে আমি লক্ষী পূজা উপলক্ষে আৰু আমাৰ প্ৰাণৰ শিল্পী হিয়া আমঠু জুবিন গাৰ্গৰ স্মৃতিত এখনি মহাপৰীক্ষা নাট আমি মঞ্চস্থ কৰিম নাটভাগী ৰাৱণৰ মুক্তিযজ্ঞ আৰু দিনৰ ভাগত আমাৰ নাম প্ৰসংগ হৈ গ'ল দিনৰ গোটেই কাৰ্যসূচীখিনি বহুত ভালকৈ হৈ গ'ল আৰু নিশালেও যাতে ভালকৈ হওক সেয়া আশা কৰিছোঁ দেৱবাণী শিল্পী সমাজৰ দ্বাৰা লক্ষী পূজা উপলক্ষে আৰু আমাৰ হিয়া আমঠু জুবিন গাৰ্গৰ স্মৃতিত এখনি মহাপুৰুষীয়া নাট ৰাৱণৰ মুক্তিযজ্ঞ মঞ্চস্থ কৰা হৈছে আৰু আমাৰ দিনৰ ভাগত নাম প্ৰসংগ হৈছে আৰু ৰাতি ভাগলে ভাওনাখন সুকলে যাতে পাৰ হৈ যাব লাগে সেই কামনা কৰিছোঁ ভাওনা মানে আজি লক্ষী পূজাৰ সমীপে ভাওনাখন উদযাপন কৰা হৈছে আৰু লগতে জুবিন দাও আমাৰ মাজত নাইকিয়া তো জুবিন দাৰো আত্মাৰ সদগতিৰ কাৰণে বিশ্ববাসী শান্তিৰ বাবে লক্ষী পূজাৰ লগতে ভাওনাখন উদযাপন কৰা হৈছে আৰু আমি সকলোৱে আশা কৰোঁ জুবিন দা যেতিয়া আছে ভালদৰে থাকক তেওঁৰ ওপৰত ৰাখি আমি ভাওনা উদযাপন কৰিছোঁ তেওঁকে লক্ষ্য কৰি তেওঁৰ আত্মাই সদগতি লাভ কৰিব লাগে আৰু বিশ্ব শান্তিৰ বাবেও সহায় হ'ব ধন্যবাদ সংলাপ তোমাৰ অশান্তিৰ কাৰণ ব্যক্ত কৰা দাদা তাক আঁতৰ কৰাৰ উপায় নিশ্চয় ওলাব মানে দাদা ৰাম আৰু আছে এনেকৈ বচন আপোনাৰ বহুতখিনি আছে নমস্কাৰ মই ৰাম চৰিত্ৰত অভিনয় কৰিছোঁ বাকী আজি বহুতে ভাল লাগিছে আৰু ৰাম চৰিত্ৰত অভিনয় কৰিব পাই নমস্কাৰ আজি এই আমাৰ কণ শিল্পীসকলৰ তেওঁলোকৰ এটা অনুষ্ঠান তেওঁলোকে গঢ় দিলে আজি অলপ দিন হৈছে তেওঁলোকে জুলাই মাহত কৰ্মশালা হ'ল সেই কৰ্মশালাৰ পাছতে তেওঁলোকে দেৱবাণী শিল্পী সমাজ বুলি এটি অনুষ্ঠান গঢ় দি উঠিলে আৰু আজি লক্ষী পূজা উপলক্ষে আৰু আমাৰ মৰমৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত তেওঁলোকে এখনি মহাপুৰুষীয়া নাটৰ আয়োজন কৰিছে সকলো ন-শিকাৰু গায়ন বায়নৰ পৰা আৰম্ভ কৰি ভাৱৰীয়া সকলো ন-শিকাৰু গতিকে তেওঁলোকৰ এই অনুষ্ঠানটোত মই নিজেও অংশীদাৰ হ'বলৈ পাই বৰ ভাল পাইছোঁ আৰু মোৰ লগত এয়া আমাৰ ৱাৰ্ড সদস্য মোৰ ভাইটি উজ্জ্বলো আছে গতিকে আমি সকলোখিনিয়ে তেওঁলোকক যিমান পাৰোঁ সহায় আশ্বাস আগবঢ়াই তেওঁলোকৰ অনুষ্ঠানটো আগবাঢ়ি যাবলৈ আমি যথেষ্টখিনি চেষ্টা কৰিছোঁ আৰু সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে তেওঁলোকে তেওঁলোকৰ লক্ষ্যত উপনীত হ'ব পাৰে এয়া তেওঁলোকৰ প্ৰথম অনুভৱ প্ৰথম পদক্ষেপ